চাকৰি ঘূৰাই পালে নিলম্বিত সাইবুৰ ৰহমানে গাঁওবুঢ়া কেলেংকাৰী চৰকাৰী পুঁজিৰ অপব্যৱহাৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল সাইবুৰ ৰহমান মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ৰুজু কৰিছিল তিনিটাকৈ গোচৰ কিন্তু 90 দিনৰ ভিতৰতো শীৰ্ষ বিষয়াই দিব নোৱাৰিলে ৰিপৰ্ট সায়েন্স টেকনলজি ক্লাইমেট চেঞ্জ বিভাগত উপসচিবৰ দায়িত্বত সাইবুৰ ৰহমান কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই অহা সাইবুৰ ৰহমানৰ 3/21/5/21/7/21 নম্বৰত চাৰ্জশ্বিট দাখিল কৰিছিল সিএম ভিজিলেন্সে কিন্তু কিয় সাইবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্ত নহল তাক লৈ এতিয়া উঠিছে প্ৰশ্ন আমি আপোনালোকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো চাকৰি ঘূৰাই পাইছে অৱশেষত সাইবুৰ ৰহমানে যিগৰাকী সাইবুৰ ৰহমান গাঁওবুঢ়া কেলেংকাৰী চৰকাৰী পুঁজিৰ অপব্যৱহাৰ আয়ৰ বহিৰ্ভূত গোচৰত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল সেই সাইবুৰ ৰহমানক মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে তিনিটাকৈ গোচৰ ৰুজু কৰাৰ পিছতো 90 দিনৰ ভিতৰত শীৰ্ষ বিষয়াই ৰিপৰ্ট দিব নোৱাৰিলে সাইবুৰ ৰহমানৰ বিৰুদ্ধে তাৰ পিছত অৱশেষত সায়েন্স টেকনলজি ক্লাইমেট চেঞ্জ বিভাগত উপসচিবৰ দায়িত্ব অৰ্পণ কৰা হ'ল সাইবুৰ ৰহমানক অৰ্থাৎ সাইবুৰ ৰহমানে ঘূৰাই পালে চাকৰি কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই অহা সাইবুৰ ৰহমানৰ 3/21/5/21/7/21 নম্বৰত চাৰ্জশ্বিট দাখিল কৰিছিল সিএম ভিজিলেন্সে কিন্তু সাইবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্ত নহল কিয় নহল সেই বিভাগীয় তদন্ত হিয়াই বৰ্তমান খবৰ ডাঙৰ প্ৰশ্ন আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো মিতালী কোঁৱৰ এইগৰাকী সাইবুৰ ৰহমান যিগৰাকীয়ে টকা খাই চৰকাৰী টকাৰ অপব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ'ব লগা হৈছিল তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত নহল অৱশেষত তেওঁক আকৌ সসন্মানেৰে আন এটা বিভাগত এতিয়া উপসচিবৰ দায়িত্ব অৰ্পণ কৰা হ'ল গোটেই ঘটনাটো সন্দৰ্ভত মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম হয় আজি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যিগৰাকী সাইবুৰ ৰহমান গাঁওবুঢ়া কেলেংকাৰী সমান্তৰালকৈ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ আৰু আয় বহিৰ্ভূত সম্পত্তিৰ ওপৰত সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল আৰু সাইবুৰ ৰহমানৰ যিসমূহ বাসগৃহ তাত দুদিন ধৰি অভিযান চলিছিল আৰু বিভিন্ন যিসমূহ আয় বহিৰ্ভূত সম্পত্তিৰ তালিকা সেইসমূহ নথি পত্ৰ সকলোখিনি জব্দ কৰিছিল তাৰ পিছতো এইগৰাকী সাইবুৰ ৰহমানে কেনেধৰণে আচলতে চাকৰি পুনৰ ঘূৰাই পালে ইয়াৰ যদি আমি মূলতে ক'ব লাগিব যে 90 দিনৰ ভিতৰত এই যি গ্ৰেপ্তাৰ কৰাৰ 90 দিনৰ ভিতৰত তেওঁৰ বিৰুদ্ধে যিসমূহ ৰিপৰ্ট দিব লাগে তেওঁ যিসমূহ তথ্য লাভ কৰিছিল সিএম ভিজিলেন্সে সেইসমূহ ৰিপৰ্ট দাখিল কৰিব লাগিব কিন্তু সেইসমূহ আচলতে দাখিল কৰাত কৰবাত ব্যৰ্থ হ'ল বিভাগ আৰু যাৰ পৰিণতিত এইগৰাকী বিতৰ্কিত গাঁওবুঢ়া কেলেংকাৰী চৰকাৰী পুঁজি অপব্যৱহাৰ কৰা ব্যক্তি যিগৰাকী সাইবুৰ ৰহমান তেওঁ পুনৰ এনেধৰণে এতিয়া চাকৰি ঘূৰাই পাবলৈ সক্ষম হ'ল আৰু সমান্তৰালকৈ আপুনি যিহেতু উল্লেখ কৰিছে যে তেওঁ পুনৰ এটা বিভাগত যুক্তি দিয়া হ'ল গতিকে ক'ব লাগিব যে এই যিসমূহ অভিযান চলে বা গ্ৰেপ্তাৰ কৰা হয় সেইসমূহৰ মূলতে যদি তথ্য প্ৰমাণ নাথাকে আদালতত যিসমূহ দাখিল কৰিব নোৱাৰে সেইসমূহ যদি তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰে তেতিয়াহ'লে এনেধৰণেই এগৰাকী লোকক কেৱল গ্ৰেপ্তাৰ কৰিয়ে বাহ ল'লেই নহ'ব কাৰণ তেওঁলোকক তথ্য প্ৰমাণ দিব লাগিব সমান্তৰালকৈ গতিকে এইগৰাকী সাইবুৰ ৰহমানৰ ক্ষেত্ৰতো সেই একেই হ'ল যেনেধৰণে তেওঁলোকে গোটেই আচলতে চাৰ্জশ্বিট দাখিল কৰিব লাগে সেই একো কৰিব নোৱাৰিলে আৰু যাৰ পৰিণতিত এনেধৰণে মুকলি আকাশৰ তললৈ আহিল আৰু অহাৰ পিছত চাকৰি পুনৰ যোগদানৰ সুবিধাহে কৰি দিলে সিএম ভিজিলেন্সে ৰাজীৱ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত মিতালী কোঁৱৰ আমাক সবিশেষ জনোৱাৰ বাবে সাইবুৰ ৰহমান সম্পৰ্কীয় এই বিষয়টো